হাজোৰ গেৰুৱাত নিশা চাঞ্চলকৰ ডকাইতিকাণ্ড মা মনসা বিপণীত স্বত্বাধিকাৰীৰ পৰা ডকাইতে লুটিলে 1 লাখ টকা মূল্যৰ সোণ ৰূপৰ অলংকাৰ গেৰুৱা চকত দোকান বন্ধ কৰি ঘৰৰ পদূলি পাওঁতেই ৰতন পালৰ পৰা ডকাইতৰ দলে কাঢ়ি নিয়ে মোনাটো মটৰ চাইকেলত আহিছিল ডকাইত দুটা ভিজুৱেলছ দেখুৱাইছো এক ডকাইতিকাণ্ড সংঘটিত হৈছে হাজোৰ গেৰুৱাত নিশা চাঞ্চলকৰ ডকাইতিকাণ্ড মা মনসা বিপণী স্বত্বাধিকাৰীৰ পৰা ডকাইতে লুটিলে 1 লাখ টকা মূল্যৰ সোণ ৰূপৰ অলংকাৰ গেৰুৱা চকত দোকান বন্ধ কৰি ঘৰৰ পদূলি পাওঁতেই ৰতন পালৰ পৰা ডকাইতৰ দলে কাঢ়ি নিয়ে মোনাটো মটৰ চাইকেলত আহিছিল এই ডকাইত দুটা দোকান বন্ধ কৰি পেলাই দোকানৰ বস্তুখিনি লৈ পেলাই মই ঘৰত যাই আছোঁ। ক'ত দোকান আছিল? গিৰৰ চকত দোকান বন্ধ কৰি ঘৰলৈ যাই আছোঁ। মোৰ পিছে পিছে দুটা ল'ৰা প্ৰয়োগ কৰিছে, মই গম পোৱা নাই। ঘৰৰ সন্মুখত যাই পেলাই বাইকটো ৰখি পেলাই মই দৰ্জাটো গেটটো খুলিব যাই আছোঁ। এইপিনে বাইকৰ পৰাই দুটা ল'ৰা নামি পেলাই বেগটো থামাই পেলাই পলাইছে। আপোনাৰ কি দোকান আছিল? সোণাৰী দোকান আছে গিৰৰ চকত। তাৰপিছত যেতিয়া গেটটো খুলিব যাওঁতে বাইকৰ পৰাই বেগটো থামাই পেলাই যাওঁ। তাৰপিছত মই পিছে পিছে খেদি যাওঁতে আমি পৰি যাই পেলাই ল'ৰাটো ধৰিবই নোৱাৰিলোঁ। কি খেলিছিল? পালচাৰ বাইক সোণা আৰু ৰূপাৰ এইবিলাক চুৰ হোৱাৰ কাৰণে বস্তুবোৰ দোকানত নথৈ পেলাই অনা নিয়া কৰি থাকোঁ।